ধেমাজিত ৭৭তম গণৰাজ্য দিৱসৰ খাকী পোছাক পৰিহিত দেশৰ ভৱিষ্যতৰ সেনানীসকলৰ আনন্দৰ বন্যা। ধেমাজি কছাৰী মৈদানত অনুষ্ঠিত হোৱা ৭৭তম গণৰাজ্য দিৱসত মূল অভিবাদন গ্ৰহণ কৰি শিক্ষামন্ত্ৰী ড ৰণোজ পেগুৱে অনুষ্ঠানটোত অংশ লোৱা আৰু জিলাখনত নানান ক্ষেত্ৰত বৰঙণি দিব সক্ষম হোৱা চৰকাৰী বিভাগসমূহক জিলা প্ৰশাসনৰ তৰফৰ পৰা পুৰস্কাৰ প্ৰদান কৰিলে মন্ত্ৰী ৰণোজ পেগু আৰু ধেমাজি জিলা আয়ুক্ত ৰাহুল দ্ৰাভিডে। ধেমাজি মহাবিদ্যালয়ৰ NCC কেডেটসকলৰ মূল পেৰেডত অংশ লৈ প্ৰথম স্থান ল'বলৈ সক্ষম হোৱা পিছতেই দেশ ৰক্ষাৰ ভৱিষ্যতৰ সেনানীসকলৰ মনত আনন্দৰ নথৰা হয় আৰু সামৰিক পদ্ধতিৰে নিজৰ আনন্দৰ জোৱাৰবোৰ প্ৰকাশ কৰে। ধন্যবাদ জনাই পুৱাবেলা কাৰ্যসূচী ইমানতে সমাপ্ত ঘোষণা কৰিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ফাৰ্ষ্ট প্ৰাইজ পাইছো আমি। এইটো কোন কলেজ? ধেমাজি কলেজ। কালি তোমালোকৰ তাত শাখত হেৰি মানে হীৰক যদি হয় শেষ হৈছে নহয়? হয় ছাৰ, কালি শেষ হৈছে। কেনেকুৱা লাগিলে তাত? বহুত ভাল লাগিলে ছাৰ। তাত আমি কষ্ট কৰাৰ পিছত ইয়াত প্ৰেক্টিচ কৰিবলৈ আহিছোঁ। তাত মই এটা কথা সুধিব, যদি দেশৰ সাৰ্বভৌমত্ব বিনষ্ট হয় তেতিয়া তুমি কি কৰিবা? তোমালোকে কি কৰিবা? বহুত ভাল লাগিছে ছাৰ।